এবার বিজেপি নেতার বাহনৰ সন্ত্ৰাস চলিছে। বিজেপি নেতাৰ বাহনৰ খুন্দাত এবাৰ থিতাতেই মৃত্যু হৈছে দুগৰাকীকৈ যুৱকৰ। ক'ত সংঘটিত হৈছে সমগ্ৰ ঘটনা, বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে, প্ৰতিটো তথ্যৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, বিগ ব্ৰেকিং নিউজ। ৰাজপথত গুৰু গোসাঁই নামানে বিজেপি নেতাৰ বাহনে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। বিজেপি নেতাৰ বাহনৰ খুন্দাত দুগৰাকীকৈ যুৱকৰ অকাল মৃত্যু হৈছে আৰু তীব্ৰবেগী কনভয়ে 4গৰাকীকৈ লোকক মহতিয়াই নিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। বিজেপি নেতাৰ বাহনৰ খুন্দাত দুগৰাকী যুৱকৰ মৃত্যু হৈছে। ব্ৰিজভূষণ সিঙৰ পুত্ৰ তথা বিজেপিৰ প্ৰাৰ্থী কৰণভূষণ সিঙৰ কনভয়ৰ খুন্দাত আহত হৈছে কেইবাগৰাকীও। পথচাৰীক খুন্দিয়াই পলায়ন কৰিছে কনভয়ত থকা সকলো লোকেই। আৰু ঘটনাৰ পাছতে অঞ্চলবাসীয়ে ঘেৰাও কৰিছে স্বাস্থ্য কেন্দ্ৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। উত্তেজিত জনতাক নিয়ন্ত্ৰণৰ বাবে বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। ৰাজপথত এবাৰ বিজেপি নেতাৰ বাহনৰ সন্ত্ৰাস চলিছে। মৃত যুৱকৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছে আৰক্ষী থানাত। উত্তৰ প্ৰদেশৰ গুন্দাত বিজেপি প্ৰাৰ্থী কৰণভূষণ সিঙৰ কনভয়ৰ অটপালি চলা পৰিলক্ষিত হৈছে। আৰু ৰাজপথত যেন গুৰু গোসাঁই নামানে একাংশ বিজেপি নেতাৰ বাহনে ৰাজপথত ওলালেই সন্ত্ৰাসৰ সৃষ্টি কৰে বিজেপি নেতাৰ বাহনে। এই মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে, আমি পোনে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। বগা ৰঙৰ এইখন ফৰ্চুনাৰ বাহনো আছিল কনভয়টোত, আৰু কনভয়ত থকা একাংশই পলায়ন কৰিছে ইতিমধ্যে। বিজেপি নেতাৰ সন্ত্ৰাসত বিজেপি নেতাৰ বাহনৰ খুন্দাত দুগৰাকীকৈ যুৱকে থিতাতেই প্ৰাণ হেৰুৱাৰ খবৰ আহি পৰিছে। আৰু তীব্ৰবেগী কনভয়ে এফালৰ পৰা মহতিয়াই নিছে 4গৰাকীকৈ লোকক। ডাঙৰ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। বিজেপি নেতাৰ বাহনৰ সন্ত্ৰাস চলিছে এবাৰ ৰাজপথত। বিজেপি নেতাৰ বাহনৰ খুন্দাতেই দুগৰাকীকৈ যুৱকৰ মৃত্যু হৈছে। গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। বিজেপি নেতাৰ বাহনৰ খুন্দাত দুগৰাকীকৈ যুৱকৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু তীব্ৰবেগী কনভয়ে 4গৰাকীকৈ লোকক মহতিয়াই নিছে। আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ। এইখন ফৰ্চুনাৰ বাহনৰ খুন্দাতেই দুগৰাকী যুৱক মৃত্যুমুখত পৰিছে। উত্তৰ প্ৰদেশৰ গুন্দাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাৰ পাছতে অঞ্চলবাসীয়ে ঘেৰাও কৰিছে স্বাস্থ্য কেন্দ্ৰ। আৰু কনভয়ত থকা বাকীকেইখন বাহন ইতিমধ্যে পলাই সাৰিছে। উত্তেজিত জনতা কিদৰে ওলাই আহিছে, নিয়ন্ত্ৰণৰ বাবে বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। আমি এম্বিয়েন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। উত্তৰ প্ৰদেশৰ গুন্দাত বিজেপি প্ৰাৰ্থী কৰণভূষণ সিঙৰ কনভয়ৰ অটপালি দেখিবলৈ পোৱা গৈছে। আমি পুনৰবাৰ কেইবাটাও নতুন খবৰ আছে, জনাৰ চেষ্টা কৰিম। ৰাজপথত গুৰু গোসাঁই নামানে বিজেপি নেতাৰ বাহনে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। ৰাজপথত গুৰু গোসাঁই নামানে বিজেপি নেতাৰ বাহনে। বিজেপি নেতাৰ বাহনৰ খুন্দাত এবাৰ দুজন যুৱকৰ অকাল মৃত্যু হৈছে। তীব্ৰবেগী কনভয়ে মহতিয়াই নিলে এফালৰ পৰা 4গৰাকীকৈ লোকক। ব্ৰিজভূষণ সিঙৰ পুত্ৰ তথা বিজেপি প্ৰাৰ্থী কৰণভূষণ সিঙৰ কনভয়ৰ খুন্দা
বাইক আৰোহীক পথচাৰীক খুন্দিয়াই পলায়ন কৰিছে কনভয়ত থকা সকলো লোকেই। ঘটনাৰ পাছতে অঞ্চলবাসীয়ে ঘেৰাও কৰিছে স্বাস্থ্য কেন্দ্ৰ। উত্তেজিত জনতাক নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। বিশাল আৰক্ষী বাহিনী মোতায়েন কৰিছে উত্তেজিত জনতাক নিয়ন্ত্ৰণৰ বাবে। মৃত যুৱকৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছে আৰক্ষী থানাত। উত্তৰ প্ৰদেশৰ গুন্দাত বিজেপি প্ৰাৰ্থী কৰণ ভূষণ সিঙৰ কনভয়ৰ অটপালি দেখিবলৈ পোৱা গৈছে। আৰু ৰাজপথত যেন গুৰু গোসাঁই নেমানে, ৰাজপথলৈ ওলালে গুৰু গোসাঁই নেমানে একাংশ বিজেপি নেতাই। দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত।